নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এলপিজিৰ দাম অত্যাধিক বৃদ্ধি পাইছে। এটা এলপিজি টেংকি এতিয়া ক্ৰয় কৰিবৰ কাৰণে আপোনালোকে ভাবিব লাগিব। অসম চৰকাৰে কৈছে যে আমাৰ অসমত ইন্ধনৰ অভাৱ হোৱা নাই, আপোনালোকে চিঞৰ বাখৰ নকৰিব, সমস্যা আপোনালোকে ক্ৰিয়েট নকৰিব। আৰু অসম পুলিচৰ ফালৰ পৰা আপোনালোক সকলোকে সতৰ্কবাণী জাৰি কৰি দিছে যে আপোনালোকে ভুৱা বাতৰি প্ৰচাৰ নকৰিব। আমাৰ অসমত পেট্ৰল ডিজেল বা ইন্ধন নাই বুলি, আমাৰ অসমত পৰ্যাপ্ত পৰিমাণৰ আছে। ইন্ধন নাই বুলি যি বাতৰি প্ৰচাৰ হৈ আছে সেয়া সম্পূৰ্ণৰূপে ভুৱা। কিন্তু চিৰিয়াছলি কৈছোঁ, যোৱাকালি মই গাড়ীত পেট্ৰল ভৰাবৰ কাৰণে গৈছিলোঁ। প্ৰথমে 3টা পেট্ৰল ডিপুৰ পৰা ঘূৰি গৈ এটা পেট্ৰল ডিপুত তেল ভৰাবগৈ লগা হৈছে। আৰু ইমানেই দীঘল লাইন, মই কিমান দেৰি যে লাইন পাতিব লগা হৈছে তাৰ কোনো ঠিক নাই। গতিকে পেট্ৰল ডিজেলৰ নাটনি নোহোৱা নহয়, নাটনি হৈছে। আৰু যদি জানি বুজি পেট্ৰল ডিপুবিলাকে নাটনি কৰোৱাব বিচাৰিছে দাম বৃদ্ধিৰ কাৰণে, সেইটো সম্পৰ্কে কিন্তু নাজানো। আৰু যি কি নহওক, এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছে যে এলপিজি গেছৰ প্ৰাইচটো বৃদ্ধি কৰিব। আৰু শুনিলে আচৰিত হ'ব, প্ৰায় এটা এলপিজি চিলিণ্ডাৰৰ দাম 1400 টকা হ'বগৈ। 1400 টকা হ'বগৈ এটা এলপিজি চিলিণ্ডাৰৰ দাম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যে 1400 টকা কেনেকৈ হ'বগৈ এটা এলপিজি চিলিণ্ডাৰৰ দাম। কিন্তু কিনিব লাগিব 1000 টকাতে, কিন্তু চিলিণ্ডাৰটোৰ দাম হ'বগৈ 1400 টকা। তো সেই সম্পৰ্কত আজি এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। মই যোৱাকালি খবৰটো শুনি আচৰিত হৈ গ'লোঁ যে এটা টেংকি আমি এতিয়া 1400-1500 টকাতে কেনেকৈ কিনিম। তাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ এটা ভাষণ শুনা পালোঁ। তেখেতে কৈছে যে এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত যি 14 কেজি 200 গ্ৰাম ওজনৰ এলপিজি চিলিণ্ডাৰটো আমি ব্যৱহাৰ কৰোঁ, সেই চিলিণ্ডাৰটোত এতিয়াৰে পৰা কেৱল 10 কেজিহে এলপিজি থাকিব বোলে। মানে আমি ঘৰত যিটো নেকি এলপিজি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ ন, সেই চিলিণ্ডাৰটোত এতিয়াৰে পৰা আপোনালোকে 14 কেজি 200 গ্ৰাম গেছ নাপায়, তাত কেৱল 10 কেজিহে গেছ থাকিব। আগতে 14 কেজি 200 গ্ৰাম গেছ আছিলে। আগতে 14 কেজি 200 গ্ৰাম গেছ থকা এলপিজি টেংকিটোত প্ৰায় 1000 টকা লৈছিলে কেন্দ্ৰ চৰকাৰে, বা যিবিলাক পেট্ৰলিয়াম কোম্পানী আছে, পেট্ৰলিয়াম কোম্পানীসমূহে এটা টেংকিত 1000 টকা লৈছিলে আৰু গেছ আছিলে প্ৰায় 14 কেজি 200 গ্ৰাম। কিন্তু এতিয়া সেই একেটা টেংকিতে 10 কেজিহে কেৱল গেছ দিব, আৰু গেছটোৰ দাম ৰাখিছে সেই 1000 টকাই। মানে আপোনালোকে যদি ইনডাইৰেক্টলি চাবলৈ যায়, তেন্তে আগতে যিটো টেংকিত 14 কেজি 200 গ্ৰাম গেছ আছিলে, যিটোত নেকি 1000 টকা লৈছিলে, সেইটোৰ পাৰ কেজি এলপিজি গেছৰ দাম পৰিছিলে প্ৰায় 70 টকা 42 পইচা। কিন্তু এতিয়া 14 কেজি ওজনৰ গেছটোতে আপোনালোকক মাত্ৰ 10 কেজিহে গেছ দিব, আৰু দাম ল'ব 1000 টকা। গতিকে আমি যদিহে 1000ক যদি আমি 10ৰে হৰণ কৰোঁ, তেনেহ'লে পাম যে পাৰ কেজি এলপিজি গেছৰ দাম হ'ব এতিয়া 100 টকা। গতিকে যদিহে 14 কেজি ওজনৰ গেছটোৱেই যদি ক্ৰয় কৰিব লগা হয়, তেনেহ'লে 1420 টকা আমি ভৰিব লাগিব। মানে প্ৰায় 420 টকা অত্যাধিক বৃদ্ধি পাইছে বুলি ক'ব পাৰি। 420 টকা এলপিজি গেছৰ দাম বৃদ্ধি পাইছে পাৰ টেংকি। বহুলোকে হয়তো বুজিবলৈ অসুবিধা পাইছে, বহুলোকে হয়তো আচৰিত হৈ পৰিছে, ইমান দাম বৃদ্ধি পালেনে? হয়, আপোনালোকে গেছটি পাব 1000 টকাতে, কিন্তু তাতে গেছ কম থাকিব। তাত গেছ থাকিব মাত্ৰ 10 কেজি। দামটো বৃদ্ধি কৰি দিয়া নাই। যদি চৰকাৰে ভাবিলেহেঁতেন যে আমি গেছ কমকৈ নিদিওঁ, তেনেহ'লে গেছ কমকৈ নিদিয়াৰ কাৰণে 1420 টকাত গেছ বিকিব লগা হ'লহেঁতেন। তো চৰকাৰে সেইকাৰণে বুদ্ধি এটা লগাইছে। তেওঁলোকে কি কৰি দিছে, দামটো বৃদ্ধি কৰি দিয়া নাই, তাতে থকা গেছৰ পৰিমাণটো কমাই দিছে, যেনেকৈ নেকি বিভিন্ন ধৰণৰ কোম্পানীসমূহে কৰে। আপোনালোকে চাব, বৰ্তমান পাই থকা যিটো নেকি 10 টকীয়া যিকোনো এটা বস্তুৰ পেকেট, গ্ৰ'চাৰী আইটেম, ধৰি লওক আপোনালোকে বৰ্তমান 10 টকাত যিখিনি বিস্কুট পায়, তো সেইখিনি বিস্কুট আগতে 5 টকাত পাইছিলে। দাম একেই আছে, 10 টকাই আছে, কিন্তু তাৰ ভিতৰত থকা কোৱান্টিটি বা পৰিমাণটো কমাই দিছে। আগতে গেছ আছিলে 14 কেজি 200, এতিয়া হৈ গ'ল 10 কেজি। দাম আগতেও 1000 আছিলে, এতিয়াও 1000 আছে। সৰ্বসাধাৰণ ৰাইজৰ মাইণ্ডত কি আহিব যে দাম বঢ়া নাই, ইমান ক্ৰাইচিছৰ মাজতো চৰকাৰে গেছৰ দাম বঢ়াই দিয়া নাই। কিন্তু আল্টিমেটলি ক'বলৈ গ'লে এটা টেংকিত প্ৰায় 420 টকালৈকে দাম বৃদ্ধি পাইছে। গতিকে বৰ সাংঘাতিক, কিন্তু বৰ সাংঘাতিক মাথা লগাইছে। গেছৰ দাম বৰ সাংঘাতিককৈ বৃদ্ধি পাইছে। মই আচৰিত হৈ গৈছোঁ, শ্বকড হৈ গৈছোঁ।
আমাৰ নিচিনা দুখীয়া মানুহবিলাক চলিম ক'ৰ পৰা। তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানেই আছিলে, জানি কেনে পালে সেই সম্পৰ্কত জনাব। তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজু বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।